নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৰুণোদয় আঁচনিৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। বন্ধুসকল, খুব অতি শীঘ্ৰে অৰুণোদয় আঁচনি 3.0 আৰম্ভ হ'ব, আবেদন আৰম্ভ হ'ব আৰু অৰুণোদয় 3.0 বাবে কিছুমান ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব। আৰু যদি আপুনি ৰেচন কাৰ্ডধাৰী হয়, যদি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড আছে, নতুনকৈ বহু ৰেচন কাৰ্ড চৰকাৰে প্ৰদান কৰিছে। যদি আপুনি আপোনাৰ পৰিয়ালত ৰেচন কাৰ্ড থকা আপোনাৰ পৰিয়ালটো হয়, তেতিয়াহ'লে আপুনি এইবাৰ অৰুণোদয় 3.0 ক্ষেত্ৰত কিন্তু অগ্ৰাধিকাৰ লাভ কৰিব। আৰু এইবাৰ যিসকলৰ অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী আবেদন কৰিব, তেওঁলোকৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক হয় নেকি? যদি কোনো পৰিয়ালৰ ৰেচন কাৰ্ড লাভ কৰা নাই, কিবা নহয় কিবা কাৰণত ৰেচন কাৰ্ড তেওঁলোকে লাভ নকৰিব পাৰে, যাৰ কাৰণে আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হোৱাৰ পৰা বঞ্চিত হ'ব নেকি? এনেকুৱা কিছু তথ্য আপোনালোকক জনাব চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন ভৰি ৰাখিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে এটা ফ'ল' দি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোৰ মূল তথ্যখিনিলৈ আগবাঢ়িছোঁ। বন্ধুসকল, অতি শীঘ্ৰে অৰুণোদয় 3.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইয়াৰ যদিও আনুষ্ঠানিক দিন এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই, অতি শীঘ্ৰে অৰুণোদয় 3.0 আবেদন আৰম্ভ হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে। অৰুণোদয় 3.0 জৰিয়তে বহু হিতাধিকাৰীক অৰুণোদয় আঁচনিত ইনক্লুড কৰা হ'ব আৰু এইবাৰ আৰু অৰুণোদয় আঁচনিৰ কাৰণে যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়ালক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আৰু যাৰ কাৰণে যি পৰিয়ালত আপোনাৰ পৰিয়ালত যদি ৰেচন কাৰ্ড নাই, হয়তো আপুনি হাবাথুৰি খাইছে যে আপুনি ৰেচন কাৰ্ড নথকা পৰিয়াল, যাৰ কাৰণে আপুনি অৰুণোদয় আঁচনিটো লাভ কৰিব নে নাই, এনেকুৱা এটি পাজলত হয়তো আপুনি ভুগি আছে। যাৰ কাৰণে আপোনাক এটি কনফাৰ্মেশ্যন দিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যে ৰেচন কাৰ্ড যিসকলৰ আছে তেওঁলোকে অৰুণোদয় আঁচনিত অগ্ৰাধিকাৰ লাভ কৰিব। অগ্ৰাধিকাৰ মানে এনে নহয় যে অৰুণোদয় আঁচনি পাবলৈ আপোনাৰ ৰেচন কাৰ্ডটো থাকিবই লাগিব। ৰেচন কাৰ্ড নথকা পৰিয়ালেও অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব। অৰুণোদয় 3.0 জৰিয়তে তেওঁলোককো সামৰি লোৱা হ'ব। তো ইয়াৰ বাবে আপুনি অৰুণোদয় আঁচনিৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া থাকে সেইখিনি আপুনি ফুলফিল হোৱা হ'ব লাগিব। অৰুণোদয় আঁচনিৰ যিখিনি যোগ্যতা আছে সেই যোগ্যতাৰখিনি আপোনাৰ থাকিব লাগিব, তেতিয়া আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। যাৰ কাৰণে আপোনালোকৰ যি কনফিউজন, ৰেচন কাৰ্ড আপোনাৰ নাই, আপুনি অৰুণোদয় 3.0 জৰিয়তে আবেদন কৰিব পাৰিবনে নাই, যি কনফিউজন আছিল সেই কনফিউজনখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে দূৰ কৰিব যত্ন কৰিছোঁ। বন্ধুসকল, আশা কৰিছোঁ যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকে অৰুণোদয় আঁচনিৰ 3.0 জৰিয়তে ইনক্লুড হ'ব পাৰিব আৰু আপোনালোকে অলপ খবৰ পাতি ল'ব লাগিব, আপোনালোকে অলপ আগভাগ ল'ব লাগিব। এই সংক্ৰান্তত কোনো খবৰ আপোনালোকে লাভ কৰিলে আপোনালোকে সেই বিষয়টোত গুৰুত্ব সহকাৰে আগবাঢ়িব লাগিব, তাৰপিছতে আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। যাৰ কাৰণে আপোনাক পুনৰবাৰ জনাইছোঁ যে ৰেচন কাৰ্ড যদি আপোনাৰ পৰিয়ালত নাই, আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। তো ৰেচন কাৰ্ড থাকিলে আপুনি অগ্ৰাধিকাৰ পালেহেঁতেন, কিন্তু যদি নাই আপুনি অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয় আঁচনিৰ বাকী যিখিনি ডকুমেণ্টছ, সকলোখিনি ডকুমেণ্টছ একেই থাকিব। আপোনাৰ বেংক একাউণ্ট, আপোনাৰ যি ডকুমেণ্টছ লাগে, পেন কাৰ্ড, আধাৰ কাৰ্ড, এই সকলো ডকুমেণ্টছ, আপোনাৰ ফটো সকলো ঠিকেই থাকিব, সকলো আগৰ দৰে লাগিব। ইয়াত কেৱল ৰেচন কাৰ্ড যাৰ আছে সেই ৰেচন কাৰ্ডটো গাঁঠি দিব, তাৰ ৰেচন কাৰ্ডটো গাঁঠি দিয়াৰ বাবে তেওঁ অগ্ৰাধিকাৰ লাভ কৰিব, সেই পৰিয়ালটোৱে অগ্ৰাধিকাৰ লাভ কৰিব। যাৰ ৰেচন কাৰ্ড নাই সিও ফৰ্ম ফিল আপ কৰিব পাৰিব। তো বন্ধুসকল, যেতিয়া অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোকক সবিশেষ বিস্তাৰিত মই বুজাই দিবলৈ যত্ন কৰিম। মাজে মাজে আপোনালোকক অৰুণোদয় আঁচনি সংক্ৰান্তত খবৰবোৰ জনাই থাকিব যত্ন কৰিম। ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ যদি কিবা অভিমত আছে, কিবা জানিব লগা আছে, কমেণ্ট ছেকশ্যনত জনাব পাৰে। আজিলৈ এৰিছোঁ, ধন্যবাদ।